নমস্কাৰ ষ্টুডিঅ'ৰ মুজাত মই মিনহাজ বাৰে বাৰে শিল্পীক অপমান কৰা হৈছে বিহু মঞ্চত এক প্ৰকাৰ যেন একাংশ বিহু কমিটিয়ে মদ খাবলৈ বিহু পাতে আৰু মদ খাই খাই একাংশ বিহু কমিটিয়ে যেন এতিয়া শিল্পীক এফালৰ পৰা অপমান কৰিবলৈ উঠি পৰি লাগিছে হেহতিয়াকৈ আজি নিশা বুপ গুৱাহাটী বিহু কমিটিয়ে বিশিষ্ট কণ্ঠশিল্পী দিগন্ত ভাৰতীক যেনেদৰে অপমান কৰা হ'ল এই অপমানৰ পিছতে পুনৰ আন এটা অপমানৰ দৃশ্য পোহৰলৈ আহিছে এইবাৰ বজালিৰ চৌখুটিত ধন্তি দাস নামৰ শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি থকাৰ সময়তে বাদ্যযন্ত্ৰ মঞ্চৰ পৰা বগুৰাই দিছে একাংশ কমিটিৰ সদস্যই দেৰিকৈ গীত পৰিৱেশন কৰাৰ বাবে শিল্পীগৰাকীক এনেদৰে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে শিল্পীগৰাকীয়ে লৈ যোৱা বাদ্যযন্ত্ৰ দলিয়াই পেলাইছে মঞ্চৰ পৰা অপদস্থ কৰিছে শাৰীৰিকভাৱে আৰু এনেদৰে এতিয়া এফালৰ পৰা এজনৰ পিছত আন এজনকৈ শিল্পীক অপমান কৰিবলৈ লৈছে ৰাজ্যৰ ভিন্ন বিহু কমিটিয়ে এই মুহূৰ্তত সবিশেষ দিগন্ত ভাৰতীৰ পিছত এইবাৰ ধন্তি দাসক অপমান মঞ্চৰ পৰাই বগৰাই দিলে বাদ্যযন্ত্ৰ বজালিৰ চৌখুটিত গীত পৰিৱেশন কৰি থকাৰ সময়ত অপমান শিল্পীগৰাকীক সময়মতে গীত পৰিৱেশন নকৰাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি কৰে কমিটিয়ে শাৰীৰিকভাৱে অপদস্থ কৰে কমিটিৰ মানুহে শিল্পীগৰাকীক দিগন্ত ভাৰতীৰ পিছত এইবাৰ ধন্তি দাসক অপমান মঞ্চৰ পৰাই বগৰাই দিলে বাদ্যযন্ত্ৰ বজালিৰ চৌখুটিত গীত পৰিৱেশন কৰি থকাৰ সময়ত অপমান শিল্পীগৰাকীক সময়মতে গীত পৰিৱেশন নকৰাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি কৰে কমিটিয়ে শাৰীৰিকভাৱে অপদস্থ কৰে কমিটিৰ মানুহে শিল্পীগৰাকীক দিগন্ত ভাৰতীৰ পিছত এইবাৰ ধন্তি দাসক অপমান মঞ্চৰ পৰাই বগৰাই দিলে বাদ্যযন্ত্ৰ বজালিৰ চৌখুটিত গীত পৰিৱেশন কৰি থকাৰ সময়ত অপমান শিল্পীগৰাকীক সময়মতে গীত পৰিৱেশন নকৰাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি কৰে কমিটিয়ে শাৰীৰিকভাৱে অপদস্থ কৰে কমিটিৰ মানুহে শিল্পীগৰাকীক এই মুহূৰ্তত সবিশেষ লৈ বেকনে চেষ্টা কৰিছো এটাৰ পিছত আন এটা যেন বিহু কমিটিয়ে এতিয়া ভয়ংকৰ ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছে পহিলা বহাগৰ দিনাই নাৰেংগীত এগৰাকী গায়কক অপমান কৰিছিল মঞ্চতে তাৰ পিছতে কালিৰ নিশা দিগন্ত ভাৰতীক অপমান কৰিলে পূব গুৱাহাটী বিহু কমিটিয়ে আকৌ সেই একেই নিশাই বজালিৰ চৌখুটিটো আন এগৰাকী শিল্পীক অপমান কৰিছে বাদ্যযন্ত্ৰ বগুৰাই দিছে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে এতিয়া বিভিন্ন বিহু কমিটিৰ দ্বাৰা আৰু একাংশ বিহু কমিটিয়ে যেন এতিয়া মই বৰ বুলি ভাবি মদ এসোপা গিলি এনেদৰে উদ্বন্দালি কৰাৰো অভিযোগ উত্থাপন হৈছে বিহু কমিটিৰ একাংশ ব্যক্তিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত ধন্তি দাসৰ সৈতে কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে শাৰীৰিকভাৱে কেনেদৰে প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহিছিলে বাদ্যযন্ত্ৰ কেনেদৰে বগুৰাই পেলোৱা হৈছিলে মঞ্চতেই আমাৰ হাতত দৃশ্যাংশ আছে মই পোনে দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কমিটি নাম লোৱা কমিটি নাম খতম এনিটক্স সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত